চান্দোবিত হল আমাৰ পৰিচয়। এই অঞ্চলৰ ৰাইজৰ, দক্ষিণ কামৰূপ ৰাইজৰ চান্দোবিত হল আমাৰ পৰিচয়, বায়োডাটা, আমাৰ প্ৰত্যেকৰ এইটো হাৰ্ট। গতিকে দক্ষিণ কামৰূপৰ ৰাইজে যদি চান্দোবিত জীয়াই ৰাখিব লগা হয়, তেতিয়াহ'লে দক্ষিণ কামৰূপৰ বনাঞ্চলটো জীয়াই ৰাখিব লাগিব। আমি ইয়াতে সজাগতা পাতি দিছিলোঁ, তাৰ পৰা অলপ কমি গৈছিল, কিন্তু মইতো স্থায়ীভাৱে থাকিব নোৱাৰোঁ। আমাৰ জীৱিকা হ'ল খেতি। খেতিতে ময়ো ব্যস্ত নাথাকি মই অলপ বাহিৰত গ'লোঁ কেইদিনমান, মানে 2-5 বছৰমান গৈছে। তেতিয়াই এইবিলাক উৎপাত আৰম্ভ হৈছিল। তেতিয়া মই আকৌ আহিলোঁ, আহি মই ইয়াতে সোমালোঁ। সোমোৱাৰ পিছত আমাৰ দেউতা আছিল তেতিয়া শ্বিলঙত ৰাজধানী আছিল ব্ৰিটিছৰ দিনত। তেখেতে তেতিয়া ৰেজিষ্ট্ৰেশ্যন গাঁওবুঢ়া হ'ল ফৰেষ্টত। সেই কাগজখন আছে এতিয়ালৈকে। সেই গাঁওখন ৰিপাংবাৰী বাচন্তীয়া ৰিজাৰ্ভ বুলি কয়। আপোনালোকৰ জনবিশ্বাস আছে, এতিয়াও আপোনাৰ একেবাৰে ওপৰলৈকে আছে। আমি সেই নথি পত্ৰবিলাক দেখাব পাৰোঁ। পুৰাণা গছ কাটিলে আপোনাৰ 1000 টকা ফাইন আছে। আমাক ৰাইজক জনাব লাগিব আপোনাৰ গছডাল কাটাৰ কাৰণে। আৰু ৰাইজৰ পৰা পাৰ্মিশ্যন ল'লে আমি বিটিঅ'ৰ লগত যোগাযোগ কৰোঁ, তেখেতৰ এটা এপ্লিকেশ্যন দিওঁ আৰু তেওঁতে অনুমতি দিয়ে। ঘৰৰ কাৰণেহে আমি যিহেতু আমি সুৰক্ষা দি আছোঁ, হয়নে নহয়? সেই ঠিক সেনেকুৱা ধৰণৰ আমি বৰ্তমানলৈকে আমি কাম কাজ চলাই আছোঁ। বৰ্তমান আমাৰ যিখন ফৰেষ্ট আইন, সেইখন ভাৰতবৰ্ষৰ ফৰেষ্ট আইনখন হ'ল 1927 চনৰ। কিন্তু আমাৰ অসমত যিখন ফৰেষ্ট আইন চলি আছে, সেইটো আমাৰ ব্ৰিটিছৰ দিনৰ 1891 চনৰ আইনখনেই আমি চাই আছোঁ। আৰু সেইখনেই অসম ব্যতিক্ৰম এইটো। আৰু সেই আইনখন ইমানেই ধুনীয়াকৈ বনাইছিলে আৰু ইমানেই কঠোৰ যে আমি আমাৰ সংৰক্ষিত বনাঞ্চলৰ পৰা, গছটো বহু দূৰৰে কথা, আমি এটা পাতো আনিব নোৱাৰোঁ, ডালি এটাও আনিব নোৱাৰোঁ। আৰু সংৰক্ষিত বনাঞ্চলত আমি বিনা অনুমতিত প্ৰৱেশেই কৰিব নোৱাৰোঁ। তাতে আপোনাৰ ছেকশ্যন 29 ছাবছেকশ্যন 2 আছে। তাতে লিখা আছে ইলিগেল ট্ৰেছপাছ। যদি কোনো মানুহে বিনা অনুমতিত সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সোমায়, সেইটোৱেই তেওঁৰ এটা অপৰাধ। ফৰেষ্টটো অকল মানুহৰ নহয়, গছটো অকল আমাৰ কাৰণে নহয়। ইয়াত বহুত জীৱ জন্তু, কীট পতংগ, পৰুৱা, সাপ, বহুত বস্তু, হাজাৰটা বস্তুৰ বাসস্থান। গতিকে আপোনালোকে যেতিয়া জ্বলাই দিলে, তাৰ তলত যিবিলাক কীট পতংগ, পৰুৱা, কেৰেলোৱা, সৰীসৃপ যি আছে, চব মৃত্যু হৈ যায়। লগতে যিটো নেচাৰেলভাৱে, যিটো আমি নেচাৰেল ৰিজেনেৰেশ্যন বুলি কওঁ, বা নিজে নিজে যিটো গছ হয়, সেই গছটো কি হৈ যায়? ধ্বংস হৈ যায়। গতিকে মই ইয়াত থকা সকলোকে এইটো জনাম, তেওঁলোকে যাতে বেলেগ মানুহকো গৈ কয়, সৰু সৰু আমাৰ ভণ্টিকেইজনী আছে, সিহঁতে যাতে লগৰ ছোৱালীবিলাকক কয় যে ফৰেষ্টত জুই জ্বলাব নালাগে। বা ইয়াত যিসকল ডেকা আমাৰ সৰু সৰু ভাইটি মোৰ আছে, তেওঁলোকেও যাতে কয় লগৰবিলাকক গৈ যে আমি আজিৰ পৰা ফৰেষ্টত গ'লে জুই নজ্বলাওঁ। আৰু কোনোবাই যদি জুই জ্বলাই মানা কৰিম বুলি, এইটো জ্বলালে চব মৰি যাব তলত। আমি যদি গছখিনি নাকাটো, বা এই চৰাই চিৰিকটিয়ে যিখিনি আমাৰ প্ৰজনন কৰে, চৰাই চিৰিকটিয়ে যিখিনি আপোনাৰ বিষ্ঠা বা মুখৰ থ্ৰুদি যিখিনি গুটিবিলাক লৈ যায়, সেইখিনিয়ে যদি আমি ৰাখোঁ, তেতিয়া আমি গছ লগাবই নালাগে। গতিকে মই ইয়াত প্ৰথমতে সকলোকে আহ্বান জনাম যাতে তেওঁলোকে যাতে জুইটো আৰু নজ্বলায়। এইবাৰৰ পৰা জুই নজ্বলোৱাৰ কাৰণে মই চবকে অনুৰোধ জনাইছোঁ যে আপোনালোকে ইয়াত মোক সহায় কৰিব লাগিব, প্ৰত্যক্ষভাৱে সহায় কৰিব লাগিব। তাৰ লগত আমাৰ যিসকল JFMC আছে, জইণ্ট ফৰেষ্ট মেনেজমেণ্ট কমিটি, যুটীয়া বন পৰিচালনা সমিতি, তেওঁলোককো 2009-10 চনত গঠন কৰিছিলে যে যুটীয়াভাৱে আমি বন কেনেকৈ সংৰক্ষণ কৰিব পাৰোঁ। তেওঁলোককো মই অনুৰোধ জনাম, আৰু আমি তেওঁলোকৰ লগতো পৰ্যায়ক্ৰমে আমি মিটিং দিয়া আৰম্ভ কৰিম, যাতে তেওঁলোকো সক্ৰিয় হয়। আমি বন ধ্বংস কাৰ্যৰ পৰা সম্পূৰ্ণভাৱে বিৰত থাকিম। কোনো দুষ্কৃতিকাৰীয়ে এনে কৰা দেখিলে বা শুনিলে আমি তাৰ বিৰোধ কৰিম, আৰু তাৰ কৰিবলগীয়া বাকীখিনি গোটেইখিনি আমি একেলগে কৰিম। ধন্যবাদ।